মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকলৈ লৈ আহিছোঁ নৱম শ্ৰেণীৰ বিজ্ঞানৰ যিটো 13 নম্বৰ অধ্যায় আছে আমি সুস্থ হওঁ কিয় অৰ্থাৎ হোৱাই ডু উই ফল ইল এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰকেইটা। ঠিক আছে, তোমালোকৰ কাৰণে প্ৰশ্ন উত্তৰকেইটা একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ। ঠিক আছে, আৰু তোমালোকৰ মানে অনুশীলনীত যিমানকেইটা প্ৰশ্ন আছে সেইকেইটা প্ৰশ্ন উত্তৰ তোমালোকক দেখাই দিম, প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰকেইটা দেখাই দিম, তাৰ লগতে কিছুমান অতিৰিক্ত প্ৰশ্ন উত্তৰ দেখাই দিম আৰু শেষৰ ফালে তোমালোকক কিছুমান MCQ দেখাই দিম। ঠিক আছে, যাতে চেপ্টাৰটোৰ পৰা যিকোনো প্ৰশ্ন কৰিলে এই প্ৰশ্নৰ উত্তৰ যাই তোমালোকে পৰীক্ষাত লিখি থৈ আহিব পাৰা। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা আৰু গোটেইকেইটা প্ৰশ্ন উত্তৰ লিখি ল'বা। ঠিক আছে, এইটো হৈছে তোমালোকৰ প্ৰথম প্ৰশ্নাৱলী। সেই প্ৰশ্নাৱলীটো পেজ 178 আছে। ঠিক আছে, তাৰপিছত প্ৰশ্নাৱলীটো আছে পেজ 180। ঠিক আছে, তাৰ পিছত যেটো প্ৰশ্নাৱলী আছে সেইটো আছে 187ত। ঠিক আছে, পেজ 187ত আছে। ঠিক আছে, তাৰ পিছত আছে তোমালোকৰ অনুশীলনীটো আৰু শেষৰ ফালে তোমালোকে পাই যাবা যিকেইটা তোমালোকৰ হেৰি আছে অতিৰিক্ত প্ৰশ্ন উত্তৰ আছে সেইবিলাক। ঠিক আছে, আৰু কিছুমান MCQ পাবা শেষৰ ফালে। ঠিক আছে, কাৰণ আজিকালি তোমালোকক MCQ আকাৰে বহুত প্ৰশ্ন কৰে। ঠিক আছে, গতিকে তোমালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা। তোমালোকে ভিডিঅ'টো শেষলৈকে চালে ইয়াতে গোটেইকেইটা প্ৰশ্ন উত্তৰ পাই যাবা আৰু প্ৰশ্ন উত্তৰবিলাক একেবাৰে ছুটি পাবা। ঠিক আছে, তো চোৱা তোমালোকৰ যেটো প্ৰথম প্ৰশ্ন হৈছে সেইটো হৈছে যে সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় যিকোনো দুটা ব্যৱস্থা উল্লেখ কৰা। সুস্বাস্থ্যৰ বাবে আমি কি ব্যৱস্থা অৱলম্বন কৰিব পাৰি, অৰ্থাৎ আমি কি এক্টিভিটি কৰিব পাৰিম। সুস্বাস্থ্যৰ বাবে আমি সুষম আহাৰ খাব পাৰিম। ঠিক আছে, তেতিয়াহ'লে আমি ফিজিকেলি হেল্থি থাকিম। ঠিক আছে, আমি এক্সাৰচাইজ কৰিব পাৰিম, হয়নে? আমি পৰিষ্কাৰ পৰিচ্ছন্নতা মেইনটেইন কৰি থাকিব পাৰিম। ঠিক আছে, অৰ্থাৎ আমি ক্লিনলিনেছ মেইনটেইন কৰি থাকিব পাৰিম, হয়নে? চ' এইবিলাক তোমালোকে লিখিব পাৰা। তো তোমালোকে উত্তৰটো সেইটো লিখিবা যে সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় দুটা ব্যৱস্থা হ'ল, মই একেবাৰে শ্বৰ্টকৈ লিখিছোঁ, একেবাৰে শ্বৰ্টকৈ চোৱা, ৰাজহুৱা পৰিষ্কাৰ পৰিচ্ছন্নতা, নিয়মিত ব্যায়াম আৰু বিশ্ৰাম। ঠিক আছে, তোমালোকে সুষম আহাৰৰ বিষয়ে লিখিব পাৰা। ঠিক আছে, নেক্সট চোৱা 2 নম্বৰ তোমালোকক দিয়া হৈছে ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা উল্লেখ কৰা। ৰোগৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি কি ব্যৱস্থা ল'ব পাৰি, অৰ্থাৎ আমি কি কৰিব পাৰিম। আমি এক্সাৰচাইজ কৰিব পাৰি, আমি সুষম আহাৰ খাব পাৰিম। ঠিক আছে, আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব পাৰিম। ওকে, তো তোমালোকে লিখিবা ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰয়োজনীয় দুটা ব্যৱস্থা হ'ল ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সুষম আহাৰ গ্ৰহণ। ঠিক আছে, তো চোৱা এই দুইটা প্ৰশ্ন উত্তৰ একেবাৰে সেম লাগিলেও সেম নহয়, কাৰণ ইয়াত অলপ পাৰ্থক্য আছে। তোমালোকে 3 নম্বৰ প্ৰশ্নটোৰ উত্তৰ যেতিয়া পঢ়িবা তেতিয়া তোমালোকে এই দুটো প্ৰশ্নৰ মাজত কি ডিফাৰেন্স আছে সেইটো তোমালোকে পাই যাবা। চোৱা ইয়াত 3 তোমালোকক দিছে ওপৰৰ দুটা প্ৰশ্নৰ উত্তৰ একেধৰণৰ নে বেলেগ আৰু কিয়। ওপৰত দুটা প্ৰশ্ন বেলেগ নহয় বা দুটা প্ৰশ্ন উত্তৰ বেলেগ নহয়। ঠিক আছে, আৰু তোমালোকক সুধিছে যে কিয় বেলেগ নহয়। যেহেতু তোমালোকে ইয়াত ক'বা যে বেলেগ নহয়, তো কুৱেশ্যন আহে যে বেলেগ কিয় নহয়, কাৰণটো তোমালোকে দেখুৱাব লাগিব ন। তো বেলেগ এইকাৰণেই নহয় কাৰণ সুস্বাস্থ্যৱান হোৱা আৰু দুৰাৰোগ্য হোৱা বা ৰোগমুক্ত হোৱা এই দুটাৰ মাজত পাৰ্থক্য আছে। ঠিক আছে, যেতিয়া এজন ব্যক্তি ফিজিকেলি আৰু মেণ্টেলি অৰ্থাৎ শাৰীৰিকভাৱে আৰু মানসিকভাৱে সুস্থ থাকিব তেতিয়া আমি তেওঁক ৰোগমুক্ত বুলি ক'ম। আৰু যেতিয়া এটা ব্যক্তি শাৰীৰিকভাৱে আৰু মানসিকভাৱে সুস্থ হোৱাৰ লগতে তেতিয়া সামাজিকভাৱে ভাল হ'ব, অৰ্থাৎ মানুহৰ লগত ধুনীয়াকৈ কথা বতৰা ক'ব পৰা হ'ব। ঠিক আছে, ধুনীয়াকৈ কমিউনিকেট কৰিব পৰা হ'ব। ঠিক আছে, মানুহৰ সৈতে ভাল ব্যৱহাৰ কৰিব পৰা হ'ব, তেতিয়া আমি তেওঁক সুস্বাস্থ্যৰ অধিকাৰী বুলি ক'ম, ফিজিকেলি মেণ্টেলি আৰু ছ'চিয়েলি। ঠিক আছে, সামাজিকভাৱেও তেওঁ সুস্থ হ'ব ল'ব লাগিব, অৰ্থাৎ মানুহৰ সৈতে ধুনীয়াকৈ চলিব পৰা হ'ব লাগিব। এনেকুৱা নহয় যে কোনো এজন ব্যক্তি ফিজিকেলি আৰু মেণ্টেলি একেবাৰে ভাল কিন্তু তেওঁ মানুহৰ সৈতে কমিউনিকেট কৰিব নোৱাৰে। ঠিক আছে, মানুহৰ সৈতে কথা পাতিব নোৱাৰে, সিমান সাহস নাপায়, কনফিডেন্স নাপায়, ইণ্ট্ৰভাৰ্ট মানুহৰ দৰে। ইণ্ট্ৰভাৰ্ট হোৱাটো মানে বেয়া লক্ষণ নহয়, কিন্তু অভাৰ যেতিয়া হৈ যায় এক্সট্ৰিম লেভেলৰ, ঠিক আছে, মানুহৰ সৈতে কথাই ক'ব নিবিচাৰে, তেতিয়াহ'লে অলপ বেয়া হয় সেইটো। ঠিক আছে, তো তেনেকুৱা ব্যক্তি আমি সুস্থ ক'ব মানে সুস্বাস্থ্যৰ অধিকাৰী বুলি ক'ব নোৱাৰি। তেওঁ বেমাৰমুক্ত হ'ব পাৰে, ৰোগমুক্ত হ'ব পাৰে, কিন্তু তেওঁ সুস্থ হ'ব নোৱাৰে। অৰ্থাৎ আমি চায়েন্সৰ লেংগুৱেজত তাক সুস্থ বুলি ক'ব, সুস্থ নহয় মানে সুস্বাস্থ্যৰ অধিকাৰী বুলি ক'ব নোৱাৰি। ঠিক আছে, আশা কৰোঁ তোমালোকে বুজি পাইছা। ঠিক আছে, বেমাৰমুক্ত হোৱা আৰু সুস্বাস্থ্যৱান হোৱা ইহঁতৰ মাজত কি পাৰ্থক্য আছে সেইটো আশা কৰোঁ তোমালোকে বুজি পাইছা। ঠিক আছে, তো ষ্টুডেণ্টছ এইটো আছিলে থাৰ্ড কুৱেশ্যন। ঠিক আছে, প্ৰথম যিটো প্ৰশ্নাৱলী আছে সেইটোৰ, অৰ্থাৎ লাষ্ট কুৱেশ্যন। তো এতিয়া নেক্সট প্ৰশ্নাৱলীটো পাইছোঁ, সেইটো আছে 180ত। ঠিক আছে, প্ৰশ্নাৱলী 180ত
আছে মানে পেজ 180 আছে এইটো প্ৰশ্নাৱলী তো ইয়াত তোমালোকক অনলি দুটা কোৱেশ্চন কৰিছে ঠিক আছে তো চোৱা তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে যদি তুমি অসুস্থ হৈছা আৰু যাৰ বাবে ডক্টৰৰ ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাবিছা তাৰ তিনিটা কাৰণ উল্লেখ কৰা যদি ইয়াৰ কাৰণ মাত্ৰ এটা তেতিয়া ডক্টৰৰ ওচৰলৈ যাবা নেকি কিয় যাবা বা নাযাবা চোৱা আমাৰ যদি এটা বেমাৰ হয় সৰু বেমাৰ এটা যদি হয় তথাপিও আমি যদি কিছুমান বেমাৰ আছে কম দিনৰ ভিতৰত নিজে নিজে ভাল হৈ যায় ঠিক আছে আৰু কিছুমান বেমাৰ আছে তোমাৰ এনেকুৱা লাগিব যে বেমাৰটো হেৰি নহয় ডাঙৰ বেমাৰ নহয় ঠিক আছে কিন্তু হেতু এটা ডাঙৰ বেমাৰৰ লক্ষণ হ'ব পাৰে সিম্পটমছ হ'ব পাৰে তেতিয়া আমি ডক্টৰৰ সৈতে কনসাল্ট কৰিব লাগে ঠিক আছে তেতিয়াহ'লে ডক্টৰে মানে পৰীক্ষা কৰি বেমাৰটো ধৰা পেলাই উপযুক্ত ট্ৰিটমেণ্ট দিব ঠিক আছে আৰু কিছুমান এনেকুৱা আছে সৰু সৰু বেমাৰৰ পৰা ডাঙৰ ডাঙৰ বেমাৰ হৈ যায় ঠিক আছে সেইকাৰণে আমাৰ বেমাৰ হ'লে ডক্টৰৰ লগত কনসাল্ট কৰিব লাগে যোগাযোগ কৰিব লাগে ঠিক আছে তো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সামত আহিব পাৰে এক্সামত অহাৰ সম্ভাৱনা সিমান নাই হ'লেও প্ৰশ্নটোৰ উত্তৰ জনাটো তোমালোকৰ দৰকাৰ বহুত দৰকাৰ ঠিক আছে কাৰণ আমি হেল্ডি হ'ব লাগিব ন যেতিয়া হেল্ডি হোৱাৰ টিপছবিলাক নাজানিম তেতিয়াহ'লে কেনেকৈ হেল্ডি হ'ম ন চ' এইটো তোমালোকৰ কুৱেশ্যন যদি তুমি অসুস্থ হৈছা আৰু যাৰ বাবে ডাক্তৰৰ ওচৰত চিকিৎসা কৰিব লাগে বুলি ভাবিছা তাৰ তিনিটা কাৰণ উল্লেখ কৰা যদি ইয়াৰ কাৰণ মাত্ৰ এটা তেতিয়া ডক্টৰৰ ওচৰলৈ যাবা নেকি কিয় যাবা বা নাযাবা ওকে গুড কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন তো আনচাৰ তোমালোকে লিখিবা মই অসুস্থ হ'লে ডক্টৰৰ ওচৰলৈ যোৱাৰ তিনিটা প্ৰধান কাৰণ হ'ল শৰীৰৰ দুৰ্বলতা আৰু অস্বস্তি অনুভৱ কৰা ঠিক আছে জ্বৰ অত্যাধিক কাহ বা পেটৰ বিষৰ দৰে লক্ষণ দেখা দিয়া ঘৰুৱা প্ৰাথমিক চিকিৎসাৰে ৰোগটো নিৰাময় নোহোৱা ঠিক আছে এনেকুৱা বেমাৰ হ'লে আৰু যদি ঘৰুৱা চিকিৎসাৰ দ্বাৰা বেমাৰটো ভাল নহয় তেনেহ'লে ডক্টৰৰ ওচৰলৈ যাব লগা হয় ঠিক আছে চ' তাৰপিছত তোমালোকে লিখিব লাগিব যে যদি মাত্ৰ এটা লক্ষণে দেখা দিয়ে মই লগে লগে ডক্টৰৰ ওচৰলৈ নাযাবও পাৰোঁ কাৰণ সামান্য অসুবিধা জিৰণি ল'লে আপোনা আপুনি ঠিক হৈ যায় অৱশ্যে যদি সেই একেটা লক্ষণে দীৰ্ঘদিন ধৰি থাকে তেন্তে মই নিশ্চয়কৈ ডক্টৰৰ ওচৰলৈ যাম কাৰণ ই কোনো গুৰুতৰ ৰোগৰ সংকেত হ'ব পাৰে ঠিক আছে কোনো ডাঙৰ বেমাৰৰ চিম্পটমছ হ'ব পাৰে সংকেত হ'ব পাৰে ওকে চ' এইকাৰণে যদি কোনো এটা বেমাৰ এগেইন হৈ থাকে বাৰে বাৰে হৈ থাকে ঠিক আছে তেতিয়াহ'লে ডক্টৰৰ সৈতে কনচাল্ট কৰিব লাগে ওকে তো এতিয়া তোমালোকৰ যিটো নেক্সট কুৱেশ্যন আছে এইটো একচুৱেলি হেৰি হয় এইটো যিটো প্ৰশ্নাৱলী তোমালোকৰ 180 পেজত আছে সেইটোৰ ছেকেণ্ড কুৱেশ্যনটো হয় ঠিক আছে ইয়াত 2 হ'ব লাগিছিল ইয়াত ঠিক আছে এক ছেকেণ্ড আকৌ ওপৰটোত কিমান আছে চাই লওঁ এইটোত 1 আছে চ' এইটো হ'ব লাগিছিল 2 বাট ইয়াত বাই মিষ্টেক 5 আহি গ'ল 2 লিখিবা তোমালোকে হা 2 ওকে তো কুৱেশ্যনটো চোৱা তলৰ কোনটো ৰোগৰ কাৰণে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে যদি পৰে কিয় ওকে তো তিনিটা বেমাৰৰ নাম দিয়া হৈছে তো এইকেইটাৰ কোনটোৰ কাৰণে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে আৰু প্ৰভাৱ পৰে যদি কিয় পৰে ওকে গুড কুৱেশ্যন ইয়াত চোৱা অপশ্যনকেইটা চোৱা যদি তুমি জণ্ডিছত ভোগা যদি তোমাৰ উকনি হয় যদি তোমাৰ হালমইনা হয় চোৱা এতিয়া যদি তোমাৰ উকনি হয় তেতিয়াহ'লে তুমি যদি কেইদিনমান পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকা তেতিয়াহ'লে অভিয়াছলি উকনি ভাল হৈ যাব ঠিক আছে যদি হালমইনা হয় কেইদিনমান পিছত নিজে নিজে ভাল হৈ যায় ঠিক আছে আমি অলপ মানে হেল্ডি শ্লিপ ল'ব লাগে ঠিক আছে ডিপ শ্লিপ ল'ব লাগে আমি ভাল ভাল খাদ্য খাব লাগে ফাষ্ট ফুড খোৱা মানে কমাই পেলাব লাগে ঠিক আছে আমি অলপ ষ্ট্ৰেছ কমাই পেলাব লাগে তেতিয়াহ'লে হালমইনা এইবিলাক ভাল হৈ যায় আৰু এইবিলাক হৰমনাল ইনবেলেঞ্চৰ কাৰণে হয় ঠিক আছে তো এইবিলাক নিজে নিজে ভাল হৈ যায় তো এইবিলাকৰ কাৰণে স্বাস্থ্যত কোনো ধৰণৰ ইফেক্ট নপৰে কিন্তু যদি জণ্ডিছ হয় তেনেহ'লে কিন্তু স্বাস্থ্যত ইফেক্ট পৰিবই অ'কে চ' তোমালোকে আনচাৰটো এইটো লিখিবা যে জণ্ডিছ হ'লে স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে কাৰণ জণ্ডিছ ৰোগ হ'লে যকৃতৰ ক্ষতিসাধন হয় আৰু শৰীৰ ক্ৰিয়াত প্ৰভাৱ পৰে যাৰ ফলত আক্ৰান্ত ব্যক্তিজনৰ ওজন হ্ৰাস পাব পাৰে আৰু সুস্থ হৈ উঠাৰ পাছতো বহু দিনলৈ দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে অ'কে ষ্টুডেণ্টছ আই হোপ তোমালোকে এইখিনি বুজি পাইছা চ' লেটছ প্ৰচিড টু দ্য নেক্সট কুৱেশ্যন তো ইয়াত চোৱা এইখিনি নালাগে এনে আহি গৈছে তো এতিয়া আমি প্ৰশ্নাৱলী যিটো
3 নম্বৰ প্ৰশ্নাৱলী আছে পেজ 187 ত এটো চাম এ তোমালোকক দিছে আমি অসুস্থ হলে কিয় স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয় চোৱা আমি অসুস্থ হলে আমাৰ শৰীৰৰ যদি ইমিউন সিস্টেম আছে হেতু অলপ দুৰ্বল হৈ যায় ঠিক আছে তো ইমিউন সিস্টেমটো ষ্ট্ৰং কৰি তুলিবৰ কাৰণে বা আমাৰ মানে বেমাৰ হৈ আমাৰ শৰীৰৰ যিবিলাক নিউট্ৰিয়েন্টছ লছ হৈছে এইবিলাক মানে ৰিকভাৰ কৰিবৰ কাৰণে আমি হেলদি খাদ্য খাব লাগে পুষ্টিকৰ খাদ্য খাব লাগে যাতে যিখিনি নিউট্ৰিয়েন্টছ আমাৰ শৰীৰৰ দৰকাৰ হেকিনি যাতে ফুলফিল হ'ব পাৰে আৰু স্বাদহীন খাদ্য এই কাৰণে খাব লাগে কাৰণ যেতিয়া আমাৰ হেৰি হৈ যায় অসুস্থ হওঁ আমি তেতিয়া আমাৰ যিটো ডাইজেষ্টিভ সিস্টেম আছে ঠিক আছে সেই ডাইজেষ্টিভ সিস্টেমটো অলপ উইক হৈ যায় অলপ দুৰ্বল হৈ যায় তেতিয়া আমি স্বাদযুক্ত খাদ্য খালে হেবিলাক হজম কৰিব নোৱাৰে কাৰণ স্বাদযুক্ত খাদ্যত তেল থাকে ঠিক আছে ফেটছ থাকে ওকে এইবিলাক জাংক ফুড হয় কেতিয়াবা ফাষ্ট ফুড হয় স্বাদযুক্ত খানাবিলাক মছলাজাতীয় হয় এইবিলাক আমাৰ যিটো ডাইজেষ্টিভ সিস্টেম আছে হেতুৱে হজম কৰিব নোৱাৰে ওকে দ্যাটস ওয়াই আমি অসুস্থ হলে পুষ্টিকৰ আৰু স্বাদহীন খাদ্য খাব লাগে ঠিক আছে নরমাল বয়েল কৰি মছলাপাতি কম দি তেল কম দি ঠিক আছে ওকে তো বলা প্ৰথম প্ৰশ্নটোৰ উত্তৰ চাও হেতু তোমালোকৰ প্ৰথম প্ৰশ্ন আমি অসুস্থ হলে কিয় স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবৰ কাৰণে পৰামৰ্শ দিয়া হয় তো ইয়াৰ আনসাৰ হ'ব অসুস্থ হলে আমাক স্বাদহীন আৰু পুষ্টিকৰ খাদ্য খাবলৈ দিয়া হয় কাৰণ এই সময়ত আমাৰ পাচনতন্ত্ৰ অৰ্থাৎ ডাইজেষ্টিভ সিস্টেম পাচনতন্ত্ৰ দুৰ্বল হৈ থাকে অতিৰিক্ত তেজ মছলাযুক্ত খাদ্য হজম কৰিবলৈ শৰীৰক কষ্ট হয় আনহাতে পাতল আৰু সিজোৱা আহাৰ সহজে হজম হয় তদুপৰি পুষ্টিকৰ খাদ্যই ৰোগৰ বিৰুদ্ধে যুঁজ দিবলৈ শৰীৰক প্ৰয়োজনীয় শক্তি যোগায় আৰু ক্ষয় হোৱা কোষবোৰ মেৰামতি কৰি আমাক সোনকালে সুস্থ কৰি তোলে ওকে ওকে স্টুডেন্টস আশা কৰো তোমালোকে বুজি পাইছা তো এতিয়া বলাচোন নেক্সট কি আছে চেক কৰো এতিয়া নেক্সট কোৱেশ্চনটোত চোৱা তোমালোকক দিছে কি প্ৰক্ৰিয়াৰ দ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয় ঠিক আছে কি প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুৰ দ্বাৰা হ'ব পাৰে ফিজিক্যাল টাচৰ দ্বাৰা হ'ব পাৰে ঠিক আছে এটো হ'ব পাৰে আনসেফ যৌনক্ৰিয়াৰ দ্বাৰা হ'ব পাৰে ঠিক আছে বিভিন্ন ধৰণৰ ওয়ে আছে যিবিলাকৰ দ্বাৰা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হয় ঠিক আছে তো চোৱা উত্তৰ তোমালোকে পাই যাবা চোৱা সংক্ৰামক ৰোগসমূহ সঞ্চাৰিত হোৱাৰ বিভিন্ন উপায়সমূহ হ'ল প্ৰদূষিত পানীৰ দ্বাৰা যেনে যক্ষ্মা পানী লগা মিন্স চৰ্দি ঠিক আছে প্ৰদূষিত পানীৰ দ্বাৰা ওকে সৰি বায়ুৰ দ্বাৰা প্ৰদূষিত বায়ুৰ দ্বাৰা ঠিক আছে বায়ু যেতিয়া প্ৰদূষিত হৈ যায় ঠিক আছে যেতিয়া দূষিত হৈ যায় তেতিয়া এই দূষিত বায়ু যদি আমি ইনহেল কৰো তেতিয়া যক্ষ্মা পানী লগা এই বেমাৰবিলাক হয় ঠিক আছে এই বায়ু যদি যক্ষ্মা পানী লগা বেমাৰ হোৱা মাইক্ৰো অৰ্গানিজমৰ দ্বাৰা যদি প্ৰদূষিত হয় তেতিয়া এই বেমাৰবিলাক হ'ব ঠিক আছে প্ৰদূষিত পানীৰ দ্বাৰা বিভিন্ন ধৰণৰ বেমাৰ হয় যেনেকৈ নেকি কলেৰা ঠিক আছে প্ৰাণীৰ দ্বাৰা বিভিন্ন প্ৰাণী যদি কামৰে যেনেকৈ নেকি কুকুৰ মেকুৰী সকলো মেকুৰীয়ে কামৰিলে কিন্তু বেমাৰ নহয় ঠিক আছে আমাৰ যিবিলাক পোহনীয়া কুকুৰ মেকুৰী আছে সেইবিলাকে কামৰিলে বেমাৰ নহয় কিন্তু যিবিলাক বলিয়া কুকুৰ আছে মেকুৰী আছে ঠিক আছে সেইবিলাক ইনফেক্টেড হয় ঠিক আছে সেইকাৰণে সেইবিলাকে কামৰিলে সেইবিলাকৰ পৰা আমাৰ বডিত ভাইৰাছ বা বেক্টেৰিয়া বা মাইক্ৰো অৰ্গানিজম যিবিলাকে বেমাৰ কজ কৰে বেমাৰ সৃষ্টি কৰে সেইবিলাক প্ৰৱেশ কৰে ঠিক আছে সেইকাৰণে প্ৰাণীয়ে কামৰিলেও আমাৰ কিন্তু বেমাৰ হয় ঠিক আছে সেইকাৰণে যদি তেনেকুৱা কুকুৰ মেকুৰী কামৰে লগে লগে ডক্টৰ ওচৰলৈ যাব লাগে নহলে কিন্তু ৰেবিছৰ নিচিনা ভয়ানক বেমাৰ হ'ব পাৰে যাৰ কোনো ধৰণৰ ট্ৰিটমেন্ট নাই আজিলৈকে ঠিক আছে ৰেবিছৰ ট্ৰিটমেন্ট আছে নেকি আই হোপ আছে হলেও বহুত ভয়ানক বেমাৰ হয় ওকে সো তেনেকুৱা বলিয়া কুকুৰ মেকুৰী বিলাক কামৰিলে ডক্টৰৰ লগত কনসাল্ট কৰিবা ওকে যেনে মহৰ দ্বাৰা বিয়পা মেলেৰিয়া ঠিক আছে মহৰ দ্বাৰা মেলেৰিয়া ৰোগ হয় ঠিক আছে মহে নিজে মেলেৰিয়া ৰোগ সৃষ্টি নকৰে কিন্তু মেলেৰিয়া ৰোগ সৃষ্টি কৰা যেটো মাইক্ৰো অৰ্গানিজম হেতু মহে কেৰি কৰিব পাৰে ঠিক আছে অৰ্থাৎ বহন কৰিব পাৰে ওকে এঠাইৰ পৰা আনঠাইলৈ লৈ যায় আৰু ওকে অৰ্থাৎ আমাৰ শৰীৰলৈকে লৈ আহে ঠিক আছে ওকে যৌন সম্পৰ্কৰ দ্বাৰা যেনে এইডছ বেমাৰটো একেবাৰে বহুত মাৰাত্মক এটা বেমাৰ ঠিক আছে ইয়াৰ কোনো ট্ৰিটমেন্ট নাই আজিলৈকে কোনো ধৰণৰ ট্ৰিটমেন্ট ওলোৱা নাই ঠিক আছে তো তোমালোকক মই এটা কথা কৈ দিওঁ ইয়াত লাজৰ কোনো কথা নাই ঠিক আছে
আনছেফ যিটো জনক্ৰিয়া সেইটো তোমালোকে কেতিয়াও হেৰি নহ'বা মানে ইনভলভ নহ'বা তোমালোকে এতিয়া ক্লাছ 9ত পঢ়ি আছা ন চ' এইবিলাক তোমালোকে লাহে লাহে বুজি পাবা ঠিক আছে এইবিলাক কি হয় তোমালোকে ইউটিউবত চাৰ্চ কৰিবা এইচৰ বিষয়ে তোমালোকে অলপ নলেজ ল'বাচোন মই ইয়াত ক'বলৈ মানে লাজেই পাই আছোঁ ঠিক আছে যিহেতু বহুত ষ্টুডেণ্টছে চায় পেৰেণ্টছে একেলগে বহি বহি এইবিলাক চায় চ' মই অলপ অকৱাৰ্ড ফিল কৰি আছোঁ তোমালোকে এইচৰ বিষয়ে ইউটিউবত চাৰ্চ কৰি একেবাৰে ধুনীয়াকৈ বিতংকৈ জানিবাচোন তোমালোকে এইটো বহুত মাৰাত্মক এটা বেমাৰ হয় এইডছ ভাইৰাছটো যে HIV এইটো বহুত ভয়ানক ভাইৰাছ হয় এইটো বিষয়ে তোমালোকে জানিবা এইটো কেনেকৈ আমাৰ বডিত প্ৰৱেশ কৰে সেইটো বিষয়ে তোমালোকে জানিবা ঠিক আছে দুগ্ধপানৰ দ্বাৰা আমাৰ বডিত প্ৰৱেশ কৰে আনছেফ ছেক্সৰ দ্বাৰা হেৰি হয় আমাৰ বডিত প্ৰৱেশ কৰে অ'কে আৰু যেতিয়া মাতৃৰ জৰায়ুত সন্তান থাকে তেতিয়াও প্ৰৱেশ কৰিব পাৰে ঠিক আছে চ' এইটোৰ বিষয়ে তোমালোকে জানিবা ঠিক আছে আনছেফ ছেক্সৰ দ্বাৰা কেনেকৈ হেৰি হয় আমাৰ বডিত HIV ভাইৰাছ প্ৰৱেশ কৰে সেইটো বিষয়ে তোমালোকে জানিবা ইউটিউবৰ পৰা ঠিক আছে অ'কে এতিয়া থ্ৰীত চোৱা থ্ৰী তোমালোকক দিছে তোমালোকৰ স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহ'বৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰা অ'কে আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব পাৰিম ঠিক আছে স্কুলত সংক্ৰামক ৰোগ সঞ্চাৰিত নহ'বৰ বাবে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰিম শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসমূহক আহল বহলকৈ বহিবলৈ দিয়াৰ ব্যৱস্থা যাতে বায়ুৰ দ্বাৰা সঞ্চাৰিত হোৱা ৰোগ ইজনৰ পৰা সিজনৰ গালৈ যাব নোৱাৰে ঠিক আছে স্কুলত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা অ'কে স্কুলৰ চৌহদৰ পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা যাতে ৰোগৰ বীজাণু কঢ়িওৱা মহে তাত বংশ বৃদ্ধি কৰিব নোৱাৰে ঠিক আছে কিয় এইকেইটা কাৰণ কিয় দিয়া হৈছে কাৰণ চোৱা এজনৰ উশাহৰ পৰা ধৰি লোৱা এজন ব্যক্তিৰ বেমাৰ আছে ঠিক আছে হুচৰা ৰোগ হৈছে কোনোবা এজনৰ ঠিক আছে তো তেওঁ যেতিয়া উশাহত বায়ু এৰিব বায়ুৰ হয়তো অভিয়াছলি ভাইৰাছ বেক্টেৰিয়া যিবিলাক মাইক্ৰ' অৰ্গেনিজম আছে যিবিলাকে বেমাৰ সৃষ্টি কৰে সেইবিলাক থাকিব তো সেই প্ৰদূষিত বায়ু যেতিয়া বেলেগে ইনহেল কৰিব অভিয়াছলি তেওঁৰ গাতো যাব সেই ভাইৰাছ বেক্টেৰিয়া বা যিটো মাইক্ৰ' অৰ্গেনিজম আছে সেইটো যাব আৰু তেওঁৰো বেমাৰৰ সৃষ্টি কৰিব সেইকাৰণে অলপ আমি দূৰত্ব মেইনটেইন কৰি থাকিব লাগে প্লাছ আমি হেৰি খাব লাগে মানে বিশুদ্ধ পানী খাব লাগে ঠিক আছে আৰু আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে আমাৰ পৰিৱেশ ঠিক আছে অৰ্থাৎ চৌহদ স্কুলৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিলে বিদ্যালয়ত আমি যিবিলাক হেৰি আছে হুচৰা ৰোগ আছে এইবিলাকৰ পৰা আমি অলপ সকাহ পাব পাৰিম অ'কে চ' ষ্টুডেণ্টছ এতিয়া চাইড তোমালোকক দিছে যে অসংক্ৰাম্যকৰণ কি তাৰ উত্তৰ তোমালোকে লিখিবা আমাৰ শৰীৰত কোনো অণুজীৱ নাইবা চিটাৰ দ্বাৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বা অসংক্ৰাম্যতাৰ সৃষ্টি কৰাকে অসংক্ৰাম্যকৰণ বোলে চিটা বা অণুজীৱৰ দ্বাৰা প্ৰাণী দেহত অসংক্ৰাম্যতাৰ সৃষ্টি কৰাৰ ফলত দেহত থকা ৰোগ প্ৰতিৰোধক কোষবোৰে ৰোগৰ বীজাণু ধ্বংস কৰি দেহক সুৰক্ষা দিয়ে আৰু ভৱিষ্যতে যাতে এই ধৰণৰ বীজাণুসমূহে ৰোগ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে কিছুমান কোষ সঞ্চিত হৈ ৰৈছে ঠিক আছে তো এতিয়া যে তোমালোকক মানে তোমালোকে নিশ্চয় শুনিছা যে কৰোণা সময়ত ভেকচিন দিয়া হৈছে কিয় দিয়া হৈছে বাৰু যাতে আমাৰ শৰীৰৰ যিটো ইমিউন ছিষ্টেম আছে বেমাৰৰ বিৰুদ্ধে ফাইট কৰা যিটো ছিষ্টেম আছে ডিফেন্স ছিষ্টেম সেইটো যাতে অলপ ষ্ট্ৰং হয় সেইটো যাতে অলপ প্ৰিপেয়াৰ হয় ঠিক আছে ভেকচিন যে দিয়া হয় চিটাছ দিয়া হয় এইবিলাক কিয় দিয়া হয় কাৰণ এইবিলাক এক ধৰণৰ মানে ভাইৰাছৰ নিচিনা হয় যিবিলাকে মানে চোৱা আমাৰ শৰীৰত এনেকুৱা এটা ছিষ্টেম আছে এনেকুৱা এটা মেকানিজম আছে যিটোৱে মানে বেলেগৰ পৰা মানে বাহিৰৰ পৰা যদি কোনো বেক্টেৰিয়া প্ৰৱেশ কৰে সেইবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰি সেইবিলাকক মাৰি পেলায় ঠিক আছে তো সেইকাৰণে আমাৰ দেহত কেতিয়াবা বা আমাৰ গাত কেতিয়াবা চিটা দিয়া হয় চিটা দিয়াৰ ফলত কি হয় আমাৰ শৰীৰৰ যিটো ইমিউন ছিষ্টেম আছে সেইটোৱে সেই চিটাৰ দ্বাৰা প্ৰৱেশ কৰোৱা যিটো মানে বাহিৰুৱা বস্তু আমাৰ বডিত প্ৰৱেশ কৰে সেইটোৰ এগেইনষ্টত যুদ্ধ কৰে যুদ্ধ কৰি এইটো ৰিহাৰ্চেলৰ নিচিনা হৈ যায় মানে ষ্ট্ৰং হৈ যায় আৰু কিছুমান কোষ সঞ্চাৰিত কৰি থৈ দিয়ে যাতে ইন ফিউচাৰ যদি তেনেকুৱা কোনো মাইক্ৰ' অৰ্গেনিজম আমাৰ দেহত প্ৰৱেশ কৰে তেতিয়াহ'লে যাতে সেইবিলাকৰ বিৰুদ্ধে ফাইট কৰিব পাৰে ঠিক আছে চিটা দিয়াৰ এটাই উদ্দেশ্য যাতে আমাৰ যিটো ইমিউন ছিষ্টেম আছে সেইটো যাতে ষ্ট্ৰং হয় অ'কে এতিয়া পাছত তোমালোকক দিছে তোমালোকৰ অঞ্চলৰ
স্বাস্থ্য কেন্দ্ৰত অসংক্ৰাম্যকৰণৰ কি ব্যৱস্থা আছে তোমালোকৰ অঞ্চলত কি ৰোগৰ প্ৰভুত্ব বেছি তো এই গোটেইখিনি প্ৰশ্ন উত্তৰ সকলোৰে কাৰণে বেলেগ বেলেগ হ'ব মই জাষ্ট আইডিয়াটো দি দিছোঁ ঠিক আছে তোমালোকে এইটো পেটাৰ্ণত লিখিবা আৰু আনসাৰটো বেলেগ বেলেগ হ'ব কাৰণ তোমালোকৰ সকলোৰে অঞ্চল বেলেগ বেলেগ হয় ন সো উত্তৰটো বেলেগ বেলেগ হ'ব আৰু এইটো কিন্তু পৰীক্ষাত অহা প্ৰশ্ন নহয় পৰীক্ষাত নাহে ওকে তথাপি তোমালোকে উত্তৰটো লিখিব লাগিব তোমালোকে নিজে নিজে হেৰি কৰিব লাগিব উত্তৰটো লিখিব লাগিব ঠিক আছে কি কৈছো তোমালোকৰ অঞ্চলৰ স্বাস্থ্য কেন্দ্ৰত অসংক্ৰাম্যকৰণৰ কি ব্যৱস্থা আছে সকলো অঞ্চলত স্বাস্থ্য কেন্দ্ৰ অবভিয়াসলি আছে এই স্বাস্থ্য কেন্দ্ৰত অসংক্ৰাম্যকৰণৰ কি ব্যৱস্থা আছে বাৰু হেবিলাকৰ বিষয়ে লিখিব লাগিব ঠিক আছে আৰু তোমালোকৰ অঞ্চলত কি ৰোগৰ প্ৰভাৱটো বেছি অৰ্থাৎ তোমালোকৰ অঞ্চলত কি ৰোগ বেছিকৈ হয় ওকে সেই ৰোগ কেইটা নাম লিখিব লাগিব তো তোমালোকে আনসাৰটো এইটো পেটাৰ্ণত লিখিবা উত্তৰটো বেলেগ বেলেগ হ'ব সকলোৰে কাৰণে চোৱা আমাৰ অঞ্চলত থকা স্বাস্থ্য কেন্দ্ৰত তলত দিয়া ব্যৱস্থাবোৰ আছে যেনেকৈ নেকি প্ৰতিৰোধ হিচাপে টিটেনাছ ডিপথেৰিয়া হুপিং কাহ হৰুৱাই পলিঅ' আদিৰ প্ৰতিষেধক গৰ্ভৱতী মহিলাৰ কাৰণে টিটেনাছ হেপাটাইটিছ বি প্ৰতিষেধক শিশুৰ বাবে টিটেনাছ হেপাটাইটিছ এ ডিপথেৰিয়া আদি আমাৰ অঞ্চলত জ্বৰ চৰ্দি কাহ পেটৰ অসুখ আদি ৰোগৰ প্ৰভাৱটো বেছি এইটো তোমালোকে লিখিবলৈ চেষ্টা কৰিবা ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল প্ৰশ্নাৱলীৰ প্ৰশ্নটোকেইটা আলোচনা কৰা শেষ হ'ল এতিয়া অনুলনি দিয়া প্ৰশ্নটোবিলাক আলোচনা কৰিম ঠিক আছে তো চোৱা তোমালোকক প্ৰথমে দিছে যে যোৱা এবছৰ ধৰি কিমানবাৰ তুমি অসুস্থ হৈছা এই বেমাৰবোৰ কি আছিল ঠিক আছে তাৰ পিছত তোমালোকক প্ৰশ্ন কৰিছে যে বেমাৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি পৰিৱৰ্তন হৈছিল ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে বেমাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি হলনি হোৱাটো বিচাৰা ঠিক আছে ষ্টুডেন্টস সো ইয়াত তোমালোকক প্ৰশ্নটো তিনিটা ষ্টেপত কৰিছে এইটো প্ৰশ্ন পৰীক্ষাত কিন্তু নাহে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট নহয় হলে তোমালোকে উত্তৰটো জনা বহুত দৰকাৰ ঠিক আছে উত্তৰটো তোমালোকে লিখিবা ঠিক আছে তো উত্তৰটো প্ৰশ্নটো যেহেতু তিনিটা ষ্টেপত কৰিছে গতিকে উত্তৰটো তিনিটা ষ্টেপত লিখিব লাগিব চোৱা যোৱা এবছৰত মই 3-4 বাৰ মান অসুস্থ হৈছিলো মোৰ হোৱা বেমাৰবোৰ হ'ল পানী লগা জ্বৰ কাহ পেটৰ অসুখ ইত্যাদি ঠিক আছে তাৰ পিছত তোমালোকে লিখিবা ইয়াত তোমালোকৰ নিজৰ বেমাৰবিলাকৰ বিষয়ে লিখিবা ঠিক আছে যোৱা এবছৰত তুমি কিমানবাৰ অসুস্থ হৈছা ঠিক আছে আৰু কি বেমাৰত অসুস্থ হৈছিলা এই বেমাৰবিলাকৰ নাম লিখিবা ঠিক আছে ইয়াত যেনেকৈ লিখা আছে এক্স্যাক্টলি নেলিখিবা ঠিক আছে নিজৰ ফালৰ পৰা লিখিবা তাৰ পিছত দ্বিতীয় ষ্টেপত তোমালোকক সুধিছে অৰ্থাৎ এড সুধিছে যে এড কি সুধিছিলে এক সেকেন্ড ৰখা মই চেক কৰি আছো Yes, ইয়াত তোমালোক সুধিছে যে বেমাৰত অসুস্থ হওঁতে ইয়াৰ পৰা পৰিহাৰ পাবলৈ তোমাৰ অভ্যাসৰ কি পৰিৱৰ্তন হৈছিল ঠিক আছে তো তোমালোকে উত্তৰ লিখিব পাৰা সদায় বিশুদ্ধ পানী খোৱা যিকোনো আহাৰ গ্ৰহণ কৰাৰ আগত আৰু পিছত হাত ভালকৈ ধোৱা চৌপাশৰ পৰিৱেশ সদায় পৰিষ্কাৰ কৰি ৰখা ঠিক আছে পুষ্টিকৰ খাদ্য খোৱা ইত্যাদি ওকে তাৰ পিছত বিট তোমালোকে লিখিবা বিট তোমালোকে সুধিছিলে কি বিট তোমালোকে সুধিছে যে বেমাৰৰ পৰিহাৰৰ কাৰণে তোমাৰ পাৰিপাৰ্শ্বিকতাৰ কি হলনি হোৱাটো বিচাৰা ঠিক আছে তো তোমালোকে লিখিবা সদায় পৰিৱেশ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো বিচাৰো লগতে সমাজৰ মানুহে যাতে বিশুদ্ধ পানী আৰু খাদ্য খাব পাৰে তাৰ সুব্যৱস্থা হোৱাটো বিচাৰো ওকে ষ্টুডেন্টস তো এই তিনিটা ষ্টেপত উত্তৰটো লিখিবা এতিয়া সেকেন্ড কোৱেশ্চনটো চোৱা সেকেন্ড কোৱেশ্চনটো তোমালোকক দিছে যে এজন চিকিৎসক বা নাৰ্স বা স্বাস্থ্যকৰ্মীয়ে আন মানুহৰ তুলনাত অসুস্থ মানুহৰ লগত বেছিকৈ মিলামিছা কৰি থাকে নিজকে তেওঁ কেনেকৈ ৰোগৰ পৰা পৰিহাৰ পাইছে ঠিক আছে অৰ্থাৎ কেনেকৈ ৰোগমুক্ত হৈ থাকে ঠিক আছে কাৰণ কিছুমান ৰোগ কি হয় বায়ুৰ দ্বাৰা বিয়পিব পাৰে ঠিক আছে পানীৰ দ্বাৰা বিয়পিব পাৰে টাচ ফিজিক্যালি টাচ কৰাৰ দ্বাৰা বিয়পিব পাৰে ঠিক আছে স্পৰ্শ কৰাৰ দ্বাৰা বিয়পিব পাৰে ওকে তো যেহেতু চিকিৎসক নাৰ্স স্বাস্থ্যকৰ্মী এওঁলোক যেহেতু বেছিভাগ সময় ৰোগীৰ সৈতে থাকে গতিকে তেওঁলোকে নিজকে কেনেকৈ প্ৰটেক্ট কৰি ৰাখে তেওঁলোকে মাস্ক ইউজ কৰে গ্লাভছ ইউজ কৰে ঠিক আছে এইটোৱে উত্তৰ লিখিব তোমালোকে এজন চিকিৎসক বা নাৰ্স বা স্বাস্থ্যকৰ্মীয়ে নিজকে তলত দিয়া কামৰ দ্বাৰা ৰোগৰ পৰা পৰিহাৰ পাইছে
ঠিক আছে তোমালোকে লিখিবা সংক্ৰামক ৰোগীৰ চিকিৎসাৰ সময়ত মুখত মাস্ক পিন্ধি লয় যাতে তেওঁলৈ সংক্ৰমিত হ'ব নোৱাৰে ঠিক আছে বা যাতে হুঁচৰিত হ'ব নোৱাৰে ওকে নেক্সট লিখিবা কটা চিঙা আদিৰ চিকিৎসাৰ সময়ত হাত মোজা পিন্ধি লয় অৰ্থাৎ গ্লাভছ পিন্ধি লয় আৰু পিছত হাত ভালদৰে চাফা কৰি লয় ওকে যাতে ব্লাডৰ দ্বাৰা যাতে কোনো ইনফেকশ্যন হ'ব নোৱাৰে ঠিক আছে কোনো যাতে ভাইৰাছ বা মাইক্ৰ অৰ্গানিজম তেওঁলোকৰ বডিত প্ৰৱেশ কৰিব নোৱাৰে নেক্সট আছে কোনো সংক্ৰমণে দেখা দিলে অসংক্ৰমিতাৰ বাবে প্ৰতিষেধক গ্ৰহণ কৰে ঠিক আছে তাৰপিছত আছে শৌচ প্ৰস্ৰাৱ তেজ আদি পৰীক্ষা কৰাৰ সময়ত বিশেষভাৱে সাৱধানতা অৱলম্বন কৰে ওকে তো ষ্টুডেণ্টছ এতিয়া তিনি তোমালোকক দিছে যে তোমাৰ অঞ্চলত সঘনাই হোৱা ৰোগসমূহৰ ওপৰত জৰীপ চলোৱা ৰোগসমূহ নিবাৰণৰ কাৰণে কৰ্তৃপক্ষলৈ 3টা পৰামৰ্শ আগবঢ়োৱা ওকে তো আনচাৰ তোমালোকে লিখিবা সাধাৰণতে সঘনাই হোৱা ৰোগ হ'ল ডায়েৰিয়া বমি বিষ মেলেৰিয়া জণ্ডিছ বসন্ত খুজুৱতি ঠিক আছে নেক্সট আছে নিবাৰণৰ ব্যৱস্থা কেইটা লিখিব লাগিব চৌপাশৰ পৰিৱেশ চাফ চিকুণ কৰি ৰখা বিশুদ্ধ পানী খোৱাৰ ব্যৱস্থা কৰা ঠিক আছে তোমালোকে লিখিবা অঞ্চলৰ নলা নৰ্দমাবোৰ বা পানী জমা হোৱা ঠাইবোৰ পৰিষ্কাৰ কৰি ৰখা যাতে মহে কণী পাৰিব নোৱাৰে ওকে এটা ধুনীয়াকৈ তোমালোকে লিখিবা তো এতিয়া 4 নম্বৰত চোৱা 4 নম্বৰ তোমালোকক দিছে যে এটা শিশুৱে তাৰ পৰিচৰ্যাক অসুস্থতাৰ বিষয়ে একো ক'ব নোৱাৰে এনে ক্ষেত্ৰত তুমি কি সহায় কৰিবা যে শিশুটো অসুস্থ হৈছে কি কাৰণে অসুস্থ হৈছে শিশুটো অসুস্থ হৈছে আৰু কি কাৰণে অসুস্থ হৈছে কি লিখিবা তোমালোকে তো এইটো তোমালোকে লিখিবা শিশুটোৱে কৰা আচৰণ চাই ক'ব পৰা যায় যে শিশুটো অসুস্থ যেনে ভালকৈ খোৱা লোৱা নকৰা গাটো গৰম হোৱা বমি হোৱা কান্দি থকা ইত্যাদি ওকে নেক্সট বিট আছে যে শিশু এটাৰ অসুস্থতাৰ কাৰণ বিভিন্ন হ'ব পাৰে তাৰ ভিতৰত অসুস্থতাৰ কাৰণ জ্বৰ ডায়েৰিয়া পানী লগা ইত্যাদি ওকে ষ্টুডেণ্টছ এতিয়া 5 নম্বৰত চোৱা 5 নম্বৰ তোমালোকক দিছে যে তলৰ কোনটো কাৰণত এজন ব্যক্তি বেছিকৈ বেমাৰত পৰিব তো ইয়াত 3টা কাৰণ দিয়া হৈছে যে যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈছে যেতিয়া ব্যক্তিজন মেলেৰিয়া ৰোগৰ পৰা আৰোগ্য হৈ মাজু আইত ভোগাৰ ৰোগীক পৰিচৰ্যা কৰে ঠিক আছে নেক্সট আছে মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত 4 দিনৰ বাবে লগুনে থকা অৱস্থাত মাজু আইত আক্ৰান্ত ৰোগীক পৰিচৰ্যা কৰে তো এই ক্ষেত্ৰত বেছি অসুস্থ হোৱাৰ চান্স আছে ঠিক আছে তোমালোকে কিবা মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য হোৱাৰ পাছত 4 দিনৰ বাবে লগুনে থকা অৱস্থাত মাজু আইত আক্ৰান্ত ৰোগীক পৰিচৰ্যা কৰে কাৰণ 4 দিন লগুনত ৰাখি থাকিলে আমাৰ যেটো ইমিউন সিস্টেম আছে এটো বেয়া হ'ব ঠিক আছে ওকে এতিয়া 6 নম্বৰ তোমালোকক দিছে যে তলৰ কোনটো কাৰণত তুমি বেমাৰত পৰিব পাৰা ইয়াত 3টা কাৰণ দিয়া আছে তো কোনটো কাৰণত পৰিব পাৰা যে যেতিয়া তুমি পৰীক্ষাৰ কাৰণে বেছিকৈ অধ্যয়ন কৰা তো এইটো ক্ষেত্ৰত বেমাৰত পৰাৰ চান্স খুব কম ঠিক আছে নাই বুলি ক'ব পাৰা যেতিয়া তুমি বাছ আৰু ৰেলেৰে দুদিন একেৰাহে যাত্ৰা কৰা মানে বেমাৰত পৰাৰ চান্স খুব কম যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয় কিয় তো এইটো ক্ষেত্ৰত বেমাৰত পৰাৰ চান্স বেছি কাৰণ যেটো সৰু আই ৰোগ আছে এটো এটা সংক্ৰামক ৰোগ হয় ঠিক আছে খুচৰা ৰোগ বুলি ক'ব পাৰা এটো যেতিয়া হয় হা তেতিয়া নহয় ইয়াত তেতিয়া হৈ আছে একচুয়ালি যেতিয়া হ'ব লাগিছিল হা যেতিয়া তোমাৰ সহপাঠী বন্ধু সৰু আই ৰোগত আক্ৰান্ত হয় কাৰণ সৰু আই হ'ল সংক্ৰামক ৰোগ স্পৰ্শ নাইবা ৰোগীৰ ওচৰত অৱস্থান কৰিলে ই সংক্ৰমণ হ'ব পাৰে ঠিক আছে তোমালোকে কেইটামান এমসিকিউ পাবা এমসিকিউ অৰ্থাৎ বহুবিকল্পী প্ৰশ্ন ঠিক আছে 4টাকৈ অপচন আছে তাৰে এটা শুদ্ধ হ'ব ওকে চোৱা প্ৰথম কোৱেশ্চনটো হৈছে তলৰ কোনটো ৰোগ একিউট মিন্স কোনবিলাক ৰোগ যিবিলাক ৰোগ মানে কম সময়ত দেহত থাকে কম দিনৰ ভিতৰত ভাল হৈ যায় এতিয়াবাটো নিজে ভাল হৈ যায় ঠিক আছে তো হেতু কোনটো দিয়াবিলাকৰ হেতু কোনটো মেলেৰিয়া নহয় গুড বেমাৰ নহয় কৰ্কট ৰোগ অৰ্থাৎ ক্যান্সাৰ নহয় এটো হ'ব কমন কোল্ড অৰ্থাৎ পানী লগা বা সৰ্দি ঠিক আছে
এইটো শুদ্ধ হয় খটো নেক্সট আছে মেলেৰিয়া ৰোগ বিয়পোৱা বাহকবিধৰ নাম কি তো ইয়াত চাৰিটা বাহকৰ নাম দিয়া আছে ঠিক আছে কিউলেক্স মহ মাখি মাইকী এনোফিলিছ মহ এন্ধুৰ তো ইয়াত হ'ব মাইকী এনোফিলিছ মহ ঠিক আছে মাইকী কিয় এনোফিলিছ মহ মতাটো কিয় নহয় মতাটোৱে কিয় মেলেৰিয়া ৰোগ সৃষ্টি কৰা যেটো হেৰি আছে বীজাণু আছে তো কিয় হেৰি কৰিব নোৱাৰে কেৰি কৰিব নোৱাৰে কাৰণ কেৱল মাইকী মহেহে তেজ খায় ঠিক আছে মতা মহে তেজ নাখায় ওকে তো যেতিয়া মাইকী এনোফিলিছ মহে তেজ খাবলৈ আহে তেতিয়া তেওঁ বেলেগৰ পৰা কঢ়িয়াই অনা যেটো হেৰি আছে মানে মেলেৰিয়া ৰোগ সৃষ্টি কৰা যেটো বীজাণু হেতু মানুহৰ দেহত সোমাই দিয়ে ঠিক আছে তেজ খাওঁতে তো এটো শুদ্ধ হ'ব মাইকী এনোফিলিছ মহ ওকে নেক্সট আছে যে জাপানিজ এনকেফেলাইটিছ ভাইৰাছে শৰীৰৰ কোনটো অংগক আক্ৰমণ কৰে বাৰু ইয়াত দিয়া আছে যকৃত মগজু যকৃত মানে লিভাৰ মগজু মানে ব্ৰেইন হাওঁফাও লাংছ বৃক্ক কিডনি তো হ'ব মগজু অৰ্থাৎ ব্ৰেইন ঠিক আছে তাৰপিছত আছে যে তলৰ কোনটো অসংক্ৰামক ৰোগৰ উদাহৰণ টাইফয়েড কলেৰা উচ্চ ৰক্তচাপ যক্ষ্মা তো এটা থিংক গটো হ'ব ঠিক আছে উচ্চ ৰক্তচাপ হাই ব্লাড প্ৰেছাৰ মানে ঠিক আছে তো এইটোৱে লাষ্ট হেৰি আছিলে MCQ আছিলে ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল ভিডিওটো চাই তোমালোকক কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবলৈ নাপাহৰিবা ভিডিওটো ভাল লাগিলে ভিডিওটো লাইক এটা কৰিবা আৰু বেলেগ পাৰ্টৰ ভিডিও চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা ঠিক আছে আৰু নেক্সট তোমালোকক কোনটো চেপ্টাৰ দৰকাৰ মোক কমেন্ট কৰি জনাবা ঠিক আছে সায়েন্সৰ যদি বেলেগ কোনো চেপ্টাৰ দৰকাৰ হয় তোমালোক মোক কমেন্ট কৰি জনাবা হেতু চেপ্টাৰ ভিডিও মই আগতে বনাই চেনেলটোত আপলোড কৰিম যাতে তোমালোক সময়মতে ভিডিওটো চাই কোৱেশ্যন আনসাৰবিলাক লিখি ল'ব পাৰা আৰু যাতে কনসেপ্ট ক্লিয়াৰ কৰি ল'ব পাৰা ঠিক আছে তো ষ্টুডেন্টস আজি ভিডিও মানে চাইছিলে আজি ভিডিওটো সকলোকে চাবলৈ তোমালোক সকলোকে বহুত বহুত ধন্যবাদ